লাহৰীঘাটৰ ভুৰাগাঁও বানাক্ৰান্ত অঞ্চলত সাংসদ প্ৰদ্যুৎ বৰদলৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে লাহৰীঘাটৰ বিভিন্ন চৰত ঘৰবাৰীত পানী উঠাৰ লগতে কিছু চৰত গৰাখহনীয়াৰ কবলত পৰিছে। ইয়াৰ উপৰিও ব্ৰহ্মপুত্ৰৰ পৰা মথাউৰি নিলগত থকা লোকসকলৰো যথেষ্ট ক্ষতিসাধন হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ লগতে চক্ৰ বিষয়াও বান পৰিস্থিতিৰ বুজ লৈছে। আজি নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে স্থানীয় বিধায়ক ডাক্তৰ আসিফ মহম্মদ নাজাৰে যন্ত্ৰচালিত নাৱেৰে কেইবাটাও চৰত গৈ বানাক্ৰান্ত লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে সম্প্ৰতি বান পৰিস্থিতিৰ বুজ লয়। আনফালে বিয়লি ভুৰাগাঁৱতো সাংসদ আৰু বিধায়কগৰাকীয়ে বান পৰিস্থিতিৰ বুজ লয়। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। আমাৰ এই মৰিগাঁও জিলাত বান অধ্যুষিত এলেকাৰ ৰাইজৰ যিটো হাহাকাৰ, যিটো বিলাই বিপত্তি, দুৰ্দশা, সেই দুৰ্দশাৰ খবৰ ল'বৰ কাৰণে মই গৈছিলোঁ আৰু মোৰ লগত স্থানীয় বিধায়ক ডাক্তৰ আসিফ নাজাৰ ডাঙৰীয়াও গৈছিলে আৰু আমাৰ ভালেমান লোক আমি গৈছিলোঁ। মানুহখিনিক এই বিপদৰ সময়ত মাত এষাৰ দিয়াটো আমাৰ দায়িত্ব জনপ্ৰতিনিধি হিচাপে, আৰু লগতে তেওঁলোকৰ দুখ দুৰ্দশাৰটো সীমা নাই। তথাপিও য'ত যেনেকৈ পাৰোঁ আমি আমাৰ ফালৰ পৰা আমি অলপ সাহাৰ্য আমি বিলালোঁ বা সাহাৰ্য দিলোঁ। লগতে যিবিলাক চৰকাৰী যিবিলাক আঁচনি যিবিলাক তেওঁলোকে পোৱাটো দৰকাৰ, আন সকলো জেগাতে যেনেকৈ পাইছে তেনেকৈ যাতে এই মানুহখিনিয়ে, বিশেষকৈ চৰৰ মানুহখিনিয়ে যাতে পায়, সেইখিনি মই নিজে গৈ পৰ্যালোচনা কৰিলোঁ। বিভিন্ন চৰলৈ গ'লোঁ আমি। ইয়াতে চিতলমাৰী, আৰিমাৰী তেনেকৈ কৰি পেলাই যিকেইটা চৰ আছে সেই মানুহখিনিৰ আমি খবৰ ল'লোঁ, বহি কথা পাতিলোঁ। লগতে স্বাস্থ্যসেৱাৰ যিখিনি ব্যৱস্থা আছে, কাৰণ এতিয়া হয়তো পানী অলপ অলপ শুকাবগৈ, শুকোৱাৰ লগে লগে বিভিন্ন ধৰণৰ বেমাৰে তেওঁলোকক একেবাৰে হেঁচি ধৰিব। গতিকে তেওঁলোকক এতিয়া স্বাস্থ্যসেৱাৰ ব্যৱস্থা কৰিব লাগিব। আমি তাত যিবিলাক এখন বোট ক্লিনিক আছে, তেওঁলোকৰ যিবিলাক ডাক্তৰ, কৰ্মচাৰী, নাৰ্ছ, তেওঁলোকৰ লগতো আমি বহিলোঁ আৰু যাতে সকলোৱে যাতে সময়মতে যাতে মেডিচিন পায়। খোৱাপানীৰ অভাৱ, কাৰণ বানপানীৰ মাজত খোৱাপানীৰ ব্যৱস্থা, সেইকাৰণে টিউবৱেলৰ ব্যৱস্থা কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি ব্যৱস্থা কৰিছোঁ আৰু চৰকাৰকো আমি কৈছোঁ। যিবিলাক অত্যাৱশ্যকীয় যিবিলাক সেৱা আছে, সাহাৰ্য আছে, সেইবিলাক যাতে পায়, কোনো ক্ষেত্ৰতে যাতে এই মানুহখিনি যাতে বঞ্চিত হৈ নাথাকে, সেইবিলাক কথা আমি গোটেইবিলাক পৰ্যালোচনা কৰিব কাৰণে গৈছিলোঁ। আজি আমি প্ৰায় 7টামান চৰত গ'লোঁ, 7-8টামান চৰত গৈছোঁ। এনেই 23টা চৰ আছে, কিন্তু 23টা চৰত আজি যোৱাটো সম্ভৱ নহ'ল। আমি 7-8টামান চৰত গৈছিলোঁ। সেইটো এটা আমাৰ কাৰণে এটা বৰ ডাঙৰ হেৰি। আমি সদায় এই বস্তুটোকে মই বিশেষকৈ যোৱাবাৰ পাৰ্লিয়ামেণ্টতো এইটো মই ভাৰত চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ। মই নাজানো কিয় তেওঁলোকে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে তেওঁলোকে স্বীকৃতি দিব খোজা নাই, কিন্তু বানপানীটো আমাৰ অসমৰ কাৰণে এটা বৰ ডাঙৰ সমস্যা, সদায় শুনায়। আৰু আমাৰ মানুহ সৰ্বশান্ত হয়। আমাৰ অসমৰ অৰ্থনীতিত এইটো এটা বৰ মুখ্যম আঘাত পৰে প্ৰতি বছৰে। গতিকে এইটোৰ আমি এটা সুদূৰ প্ৰসাৰী এটা ব্যৱস্থা আমি ল'বই লাগিব। এইটো কথাও ঠিক যে আমি জন্মৰ পৰা শুনি আহিছোঁ বানপানী প্ৰতি বছৰে হয়, কিন্তু বানপানী প্ৰতি বছৰে হয়, কিন্তু তাৰ লগতে এটাই সকলোকে সৰ্বশান্ত কৰে, সেইটো হ'ল গৰাখহনীয়া। বানপানী আহে, বানপানী হয়তো 5-6 দিনৰ পিছত শুকাই যায়, পলস পেলাই যায়, ঠাইবিলাক সাৰুৱা হয়, কিন্তু প্ৰতি বছৰে এটা ঘটনা চলি থাকে যিটোক ভাৰত চৰকাৰে স্বীকৃতি দিব খোজা নাই। সেইটো হ'ল আমাৰ গৰাখহনীয়া। গৰাখহনীয়াতে আচলতে আমাৰ হাজাৰ হাজাৰ বিঘা মাটি, আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাগ হয়, আমাৰ নামঘৰ, আমাৰ মছজিদ, আমাৰ মুক্তাব, আমাৰ স্কুল, আমাৰ বাৰী মাটি, আমাৰ খেতিৰ সকলো মানুহ সৰ্বশান্ত হয়। তাৰ ওপৰত আকৌ ভোটৰ ওপৰত দান পেৰা দি এই চৰকাৰে আজি এবছৰমানৰ আগতে আমাৰ ভালেমান চৰত, যিবিলাকে আচলতে অসমৰ শ্ৰীবৃদ্ধিত সমৃদ্ধি অনাত এই লোকসকলেই আচলতে আটাইতকৈ ডাঙৰ সহায় কৰে। শাক পাচলিৰ খেতি কৰে, মাকৈ, বিভিন্ন ধৰণৰ শস্য, খৰালি কালৰ শস্য, বাৰিষা কালৰ শস্য তেওঁলোকে কৰি পেলাই আমাৰ বজাৰবিলাক, আমাৰ অসমৰ শ্ৰীবৃদ্ধি কৰে। কিন্তু তেওঁলোকৰ ওপৰত বৰ অন্যায়ভাৱে কেইবাটাও চৰত আমি গ'লোঁ আৰু দেখি পেলাই মই আচৰিত হৈছোঁ যে তেওঁলোকক হঠাতে কৈ দিলে যে এইবিলাক ফৰেষ্টৰ মাটি, অমুকৰ মাটি, অথবা এইবিলাক ৰাজহ, এইবিলাক নটিফাইড ৰেভিনিউ ভিলেজ, সেইবিলাকৰ পৰা আমাৰ মানুহবিলাকক তেওঁলোকে এভিকশ্যন কৰিছে। মানুহবিলাক যাব ক'লৈ এতিয়া?
ক'তো থাকিবলৈ জেগা নাই তেওঁলোকক অতি অমানৱীয়ভাৱে আজি এবছৰ ডেৰ বছৰমানৰ আগতে এইখিনি কৰা হৈছিলে আমি এই মানুহখিনিক পুনৰ সংস্থাপন কৰিবৰ বাবে আমি অসম চৰকাৰক দাবী জনাম আৰু কোনো ক্ষেত্ৰতে যাতে বৈষম্যৰ চিকাৰ যাতে তেওঁলোক নহয় তাৰ কাৰণে আমি সদায় অতন্দ্ৰ প্ৰহৰীৰ দৰে আমি চকু দিম